নমস্কাৰ বন্ধুসকল, প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আসাম টেট 2021 সিলেবাছ অনুসৰি পৰিৱেশ অধ্যয়নৰ ওপৰত এটা অতি গুৰুত্বপূৰ্ণ ক্লাছ লৈ আহিছোঁ। মই 100% কনফিডেন্সত ক'ব পাৰোঁ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ টপিক কেইটাৰ ওপৰত কনসেপ্ট সম্পূৰ্ণভাৱে ক্লিয়াৰ হৈ পৰিব। কাৰণ বহু ষ্টাডি কৰি আৰু বহু সমল গোটাইহে সিলেবাছ মতে টপিক কেইটা আপোনালোকৰ মাজলৈ আলোচনা কৰিবলৈ লৈ আহিছোঁ। কেৱল MCQ কেইটামান দিয়ে সামৰিব বিচৰা নাই। আৰু কেৱল MCQ কেইটামান মুখস্থ কৰি যদি আপুনি টেট পাছ কৰিম বুলি ভাবিছে তেন্তে হলে ভুল ভাবিছে। কাৰণ MCQ কমন পৰে বা নপৰে, কিন্তু বিষয়বস্তুৰ ওপৰত আপোনাৰ যেতিয়া জ্ঞান থাকিব, কনসেপ্ট ভালকৈ থাকিব, তেতিয়া আপুনি যিকোনো প্ৰশ্নৰে উত্তৰ দিব পাৰিব। সেয়া আহকচোন আমি বিষয়বস্তুখিনি ভালদৰে আলোচনা কৰোঁ। প্ৰথমে আছে চিলড্ৰেন এনভাইৰনমেণ্ট near and far, types of environment, natural and social environment, পৰিৱেশৰ প্ৰকাৰ, প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ, natural environment, biotic and abiotic component, প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদান, plants and animals in surroundings, আমাৰ চৌপাশৰ উদ্ভিদ আৰু প্ৰাণী জগত, ইকোসিস্টেম মানে পৰিস্থিতি তন্ত্ৰ, পণ্ড এণ্ড গ্ৰাছলেণ্ড পুখুৰী আৰু ঘাঁহনি, প্ৰডিউচাৰ উৎপাদক, প্ৰাইমাৰী প্ৰাথমিক, সেকেন্ডাৰী গৌণ বা দ্বিতীয় আৰু টাৰ্টিয়াৰী কনজিউমাৰ মানে তৃতীয় শ্ৰেণীৰ উপভোক্তা। আজি আমি বন্ধুসকল এইখিনি বিষয়ে ভালদৰে আলোচনা কৰিম। তেন্তে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সিলেবাছ মতে প্ৰথম আছে টাইপছ অফ এনভাইৰনমেণ্ট, পৰিৱেশৰ প্ৰকাৰ। এতিয়া পৰিৱেশৰ প্ৰকাৰ কেইটালৈ যোৱাৰ আগতে আমি পৰিৱেশনো কি তাক আমি জানি ল'ব লাগিব। পৰিৱেশ খুব সহজভাৱে হৈছে আমাৰ চাৰিওফালে থকা সকলোবোৰ বস্তু মিলিয়েই আমাৰ পৰিৱেশটো সৃষ্টি হৈছে। ইয়াত ঘৰ থাকিব পাৰে, নদ নদী, খাল বিল, পুখুৰী, পৰ্বত, পাহাৰ আদি সকলোবিলাক থাকিব পাৰে। এই সকলোবিলাক মিলিয়ে আমাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু জীয়াই থাকিবলৈ জীৱক এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন হয়। এই উপযুক্ত পৰিৱেশতহে জীৱৰ বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে, নহ'লে ব্যাঘাত জন্মিব। আৰু সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত আমাৰ পৃথিৱীতহে এনে এটা সুন্দৰ পৰিৱেশ বিৰাজমান হৈ আছে। সেয়েহে পৃথিৱীত বিভিন্ন জীৱই এতিয়ালৈকে বাস কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জৈৱিক উপাদান, বায়'টিক কম্পনেণ্ট, আৰু আনটো হৈছে অজৈৱিক উপাদান, এবায়'টিক কম্পনেণ্ট। ইয়াত এতিয়া সুন্দৰকৈ দিছে, আপুনি চাওকচোন। কোনো এটা অঞ্চলত বাস কৰা মানুহকে ধৰি উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি জৈৱিক উপাদান আৰু বায়ু, পানী, মাটি আদি অজৈৱিক উপাদানেৰে সেই অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলে। পৰিৱেশ হৈছে জৈৱিক আৰু অজৈৱিক উপাদানৰ সমষ্টি, অৰ্থাৎ জৈৱিক আৰু অজৈৱিক উপাদান মিলি এটা প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হয়। আৰু জৈৱিক উপাদানবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অজৈৱিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এতিয়া কোনবোৰনো জৈৱিক উপাদান আৰু কোনবোৰনো অজৈৱিক উপাদান সেইটো চাওঁ আহকচোন। ইয়াত দিছে যে বায়ু, পানী, মাটি, নৈ, জান জুৰি, পৰ্বত, পাহাৰ আদিবোৰ হৈছে পৰিৱেশৰ একোটা অজৈৱিক উপাদান। অজৈৱিক উপাদান মানে আপুনি ভালদৰে সহজতে বুজিবলৈ যিবিলাক বস্তুৰ জীৱ নাই সেইবিলাক হৈছে অজৈৱিক উপাদান। আনহাতে যিবিলাক বস্তুৰ জীৱ আছে সেইবিলাক হৈছে জৈৱিক উপাদান। এতিয়া জৈৱিক উপাদান কোনবোৰ চাওঁ আহকচোন। আনহাতে উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি হৈছে পৰিৱেশৰ একোটা জৈৱিক উপাদান। এতিয়া কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছেনে? জৈৱিক উপাদান হৈছে জীৱ থকা আৰু অজৈৱিক উপাদান হৈছে জীৱ নথকা। প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জৈৱিক উপাদান, এটা হৈছে অজৈৱিক উপাদান। বায়ু, পানী, মাটি, নৈ, জান জুৰি, পৰ্বত, পাহাৰ আদি হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। আৰু উদ্ভিদকে ধৰি প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি এই সকলোবোৰ হৈছে জৈৱিক উপাদান। ভালদৰে মন কৰিব, কনচেপ্টটো ক্লিয়াৰ হ'লে আপোনালোকে পৰীক্ষাত এনেধৰণৰ প্ৰশ্নৰ খুব সহজতে উত্তৰ দিব পাৰিব। কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে জৈৱিক আৰু অজৈৱিক উপাদানকেই বুজায়। আমাৰ চৌপাশে থকা এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। ইতিমধ্যে এইখিনি কথা আপোনালোকে বুজি পাইছে চাগে। জলাভূমি বা আৰ্দ্ৰভূমি হৈছে
প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে, কিয়নো পানী আৰু মাটি এই দুই প্ৰধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ়ি উঠে। প্ৰশ্ন এনেকৈও আহিব পাৰে, জলাভূমি কোন কোন উপাদানেৰে গঢ়ি উঠে? এই উপাদান দুটা থাকে বাবেই জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ আৱাসভূমি। এতিয়া প্ৰশ্ন হ'ল, জলাভূমিনো কি? জলাভূমি হ'ল এনেকুৱা এটা মাটিভাগ যি স্থায়ীভাৱে বা সাময়িকভাৱে পানীত ডুব গৈ থাকে আৰু তাত বিভিন্ন ধৰণৰ মেটেকা, পানী পুনি, দলঘাঁহ, ইকৰা, তৰা আদি উপঙি থাকে। চিত্ৰসহ এটা উদাহৰণৰ দ্বাৰা বুজালে আপোনালোকে ভালদৰে কনচেপ্টটো ক্লিয়াৰ হ'ব। পানীত জলাভূমিত কি কি থাকে চাওঁ আহক। পানীত উপঙি থকা পুনি, মেটেকা আৰু পানী জুৱলিত গজা নলসাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া, বিহলঙনি ইত্যাদি জলাভূমিত পোৱা উদ্ভিদ। জলাভূমিত হোৱা উদ্ভিদ। জলাভূমি আৰু কাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক পতংগ, পানী মকৰা, কেঁকুৰা আদি প্ৰাণী থাকে। ইয়াত বহুতো অণুজীৱও থাকে। দাঁতিকাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচুৰি, পানী কাউৰী, মাছৰোকা, চিলনী আদি চৰাই থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত দিছে যে সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। ইতিমধ্যে কোৱা হৈছে। আপোনালোকে নিশ্চয় বুজিব পাৰিছে। যদি কিবা খোকোজা থাকে তেন্তে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। আমি যিমান পাৰোঁ ক্লিয়াৰফাই কৰিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে, তলত দিয়া কোনবিধ উদ্ভিদ জলাহত পোৱা যায় বা জলাভূমিত পোৱা যায়, বা কোনবিধ প্ৰাণী জলাভূমিত পোৱা যায়, বা তলত দিয়া কোনবিধ অজৈৱিক উপাদান জলাভূমিত পোৱা যায়, বা জলাভূমিৰ ওচৰে পাঁজৰে থকা চৰাইবিধ হ'ল অপশ্যন এ, বি, চি, ডি। তেতিয়া আপোনালোকে ভালকৈ কনচেপ্টটো মনত থাকিলে আপোনালোকে সহজে উত্তৰ কৰিব পাৰিব। আপুনি চাওকচোন নিজে নিজে কৰিবলৈ। এতিয়া আহকচোন বায়'টিক অৰ্থাৎ জৈৱিক উপাদানৰ বিষয়ে আলোচনা কৰোঁ। উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান। প্ৰথম হৈছে উদ্ভিদ। উদ্ভিদ হ'ল প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। প্ৰকৃতিত কেৱল উদ্ভিদেহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদে প্ৰস্তুত কৰা অতিৰিক্ত খাদ্য শিপা, গা গছ, ফল, কাণ্ড আদিত জমা কৰি ৰাখে। মানুহৰ দৰে সকলোবোৰ জীৱ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। আমি সচৰাচৰ দেখি থকা বৃক্ষ, গুল্ম, লতা আৰু তৃণজাতীয় উদ্ভিদৰ বাহিৰেও আমাৰ চৌপাশে আৰু কিছুমান উদ্ভিদ থাকে। সেইবোৰ হ'ল শেলাই, ভেঁকুৰ, মছ আৰু ঢেকীয়া জাতীয় উদ্ভিদ। পুখুৰী, নিজৰা আদিত জেলিৰ নিচিনা সেউজীয়া আৱৰণ এটা উপঙি থকা দেখা যায়। এইবোৰ হ'ল শেলাই। সেউজীয়া হোৱাৰ বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। পচা কাঠ, গোবৰ আদিত বেংচতাৰ দৰে ভেঁকুৰ জাতীয় উদ্ভিদ গজা দেখা যায়। ইহঁত পাতল, হালধীয়া, বগা বা মুগা বৰণৰ হয়। পত্ৰসৰিত নথকা বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। ইহঁতে আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে। শেলাই আৰু ভেঁকুৰৰ শিপা, কাণ্ড আৰু পাত নাথাকে। শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা এটা আৱৰণ আপোনালোকে দেখিছেনে বাৰু? মন কৰিবচোন। সেইবোৰেই হ'ল মছ। ইহঁতৰ পাত আছে আৰু গা গছ চেপেটা। মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে। সেমেকা ঠাইত গজা আন এক প্ৰকাৰৰ উদ্ভিদ হ'ল ঢেকীয়া। আমি সচৰাচৰ পাচলি বা ভাজি খায়ে থাকোঁ। ইহঁতৰ মূল কাণ্ড আৰু পাত থাকে। ইয়াৰ পৰা ভেঁকুৰ, শেলাই আৰু মছজাতীয় উদ্ভিদৰ ওপৰত প্ৰশ্ন হ'ব পাৰে, গতিকে আপোনালোকে মন দি চাব। এতিয়া হৈছে প্ৰাণী। পৰিৱেশৰ আন এবিধ গুৰুত্বপূৰ্ণ উপাদান হৈছে প্ৰাণী। ভিন ভিন পৰিৱেশ ভিন ভিন প্ৰাণীৰ বসবাসৰ উপযোগী। ভিন ভিন পৰিৱেশ ভেদে প্ৰাণীৰ বসবাস ভূমি বেলেগ বেলেগ হয়। মৰুভূমি অঞ্চলত দিনত প্ৰচণ্ড গৰম আৰু ৰাতি হ'লে বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা পৰে। ইয়াত পানীৰ বৰ অভাৱ। মৰুভূমিৰ প্ৰধান প্ৰাণী হ'ল উট। ইয়াক মৰুভূমিৰ জাহাজ বুলিও কোৱা হয়। ইয়াৰ উপৰি হৰিণা, সাপ, মকৰা আদিও মৰুভূমিত থাকে। উটৰ দেহৰ গঠন মৰুভূমিৰ পৰিৱেশত খাপ খাব পৰাকৈ গঠিত, অৰ্থাৎ ইহঁতে মৰুভূমিৰ প্ৰচণ্ড গৰম আৰু পানীৰ অভাৱ সহ্য কৰিব পাৰে। এই অঞ্চলৰ প্ৰাণীৰ গাৰ ছাল ডাঠ আৰু নোমাল। ইয়াৰ ফলত বাহিৰৰ তাপ সহজে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে। ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে, মৰুভূমিত উটৰ বাহিৰেও তলৰ কোনবিধ প্ৰাণী পোৱা যায়, বা মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়?
আদি প্ৰশ্ন আহিব পাৰে, গাৰ গঠনৰ বিষয়ে আহিব পাৰে, আপোনালোকে মন দি লক্ষ্য কৰিব। মৰুভূমিৰ পাছত এইবাৰ আহিলে মেৰু অঞ্চল বা অতিশয় শীতল অঞ্চল। ছবিত প্ৰথম দেখিছোঁ আমি চিল, দ্বিতীয়ত দেখিছোঁ বগা ভালুক। মেৰু অঞ্চলৰ প্ৰধান জীৱবিধেই হৈছে বগা ভালুক। ইহঁতৰ দীঘল আৰু ঘন নোমেৰে থকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে আৰু ইহঁতৰ খাদ্য হৈছে মাছ, চিল আদি। ইয়াৰ পাছতে আহিলে এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল পেংগুইন। ইহঁত বৰফত থকা চৰাই। ইয়াৰ দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু হোৱাৰ বাবে পেংগুইনে উৰিব নোৱাৰে, কিন্তু ইহঁতে সাঁতুৰিব আৰু খোজকাঢ়িব পাৰে। সাগৰত থকা সৰু মাছ ইহঁতৰ খাদ্য। ইয়াৰ পাছত আহিলে আপোনালোকে ছবিকেইখনলৈ মন কৰিব। অতি শীতল দেশত পোৱা আৰু এবিধ প্ৰাণী হ'ল বগা হৰিণ। এইবিধ হৰিণ 7 ফুট পৰ্যন্ত ওখ হয়। ইহঁতৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল য়াক। ইয়াৰ দেহটো দীঘল নোমেৰে আৱৰা। ইয়াত মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশকেইটা হৈছে মেৰু অঞ্চলৰ প্ৰধান প্ৰাণী, তেওঁলোকৰ গাৰ গঠন, প্ৰধান খাদ্য, তাৰপাছত তেওঁলোকৰ শাৰীৰিক বৈশিষ্ট্য, তেওঁলোকৰ উচ্চতা আদি। গতিকে আপোনালোকে ভালদৰে মন কৰিব। বন্ধুসকল, ভিডিঅ'টো কিছু দীঘল হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু মেইন কথাটো হ'ল আপোনালোকৰ কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ কৰিব পাৰিব লাগিব। মই আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰিছোঁ নে নাই, সেইটো কাৰণে আপোনালোকৰ ওচৰত গোটেই বিষয়টো খৰচি মাৰি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। পাল মাৰিব বিচৰা নাই। সেয়েহে আপোনালোকে ভালদৰে মনোযোগেৰে চাওক, যাতে আপোনালোকে ভালদৰে উপকৃত হ'ব পাৰে। আৰু কিবা খোজা থাকিলে মন্তব্যত জনাওক, আমি নিশ্চয় চেষ্টা কৰিম ক্লিয়াৰিফাই কৰিবলৈ। ইয়াৰ পাছত তলৰ ছবিখনলৈ মন কৰক। তৃণভূমি অঞ্চলৰ প্ৰাণী। তৃণভূমি অঞ্চলত হাতী, গড়, হৰিণা, জেব্ৰা, জিৰাফ আদি তৃণভোজী প্ৰাণী জাক পাতি থাকে। এইবোৰ অঞ্চলত বাঘ, সিংহ আদি মাংসভোজী প্ৰাণীও থাকে। অসমৰ অৰণ্যত হাতী, গড়, হৰিণা, বাঘ, ভালুক আদি প্ৰাণী পোৱা যায়। সিংহৰ গাৰ ৰং ধূসৰ হোৱাৰ বাবে সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকি চিকাৰ ধৰিব পাৰে। বিভিন্ন পৰিৱেশত খাপ খাব পৰাকৈ ভিন ভিন পৰিৱেশৰ প্ৰাণীৰ শৰীৰৰ গঠন ভিন ভিন হয়। পৰিৱেশ অনুযায়ী প্ৰাণীয়ে নিজৰ নিজৰ খাদ্য বিচাৰি লয়। এইখিনি আপোনালোকে ভালদৰে বুজি পাইছেই চাগে। সেয়েহে এতিয়া অণুজীৱৰ শিতানলৈ আহোঁ। অণুজীৱ। বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। এইখিনিয়ে হৈছে পৰিৱেশৰ জৈৱিক উপাদান, যিকেইটা চিলেবাছত উল্লেখ কৰি দিছে। আশা কৰোঁ আপোনালোকে ভালদৰে বুজিব পাৰিছে। আৰু যদি কিবা খোকোজা আছে তেনেহ'লে মন্তব্য কৰিব, আমি নিশ্চয় ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ পাছত অজৈৱিক উপাদানবোৰ স্পষ্টকৈ উল্লেখ কৰি দিয়া নাই যদিও সেইটো জানি থোৱাটো ভাল। ইতিমধ্যে আপোনালোকে গম পাইছেই যে পৰিৱেশৰ অজৈৱিক উপাদান কোনবিলাক। অজৈৱিক উপাদানবিলাক হৈছে বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ ইত্যাদি। তেনেহ'লে আহকচোন এতিয়া চিলেবাছৰ পৰৱৰ্তী শিতানলৈ যাওঁ। এতিয়া হৈছে পৰিস্থিতিতন্ত্ৰ অৰ্থাৎ ইক'ছিষ্টেম। ইক'ছিষ্টেম পঢ়িবলৈ গ'লেও আকৌ পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ কথাই আহিব, কাৰণ সেই দুটাৰ উভয়ৰ নিৰ্ভৰশীলতাইহে পৰিস্থিতিতন্ত্ৰ গঠন কৰে। আহকচোন, প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, তাপ, উদ্ভিদ, প্ৰাণী আদিবোৰক বুজোঁ। এইবোৰ হৈছে পৰিৱেশৰ একোটা উপাদান। এই উপাদানবোৰৰ ভিতৰত বায়ু, পানী, মাটি, তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান আৰু উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ হৈছে জৈৱিক উপাদান। আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ প্ৰত্যেকবিধ জৈৱিক আৰু অজৈৱিক উপাদানৰ নিজস্ব ভূমিকা আছে। এই দুই ধৰণৰ উপাদানৰ মাজত স্থায়ী পাৰস্পৰিক সম্পৰ্ক অনবৰত চলি থাকে। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিৎকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লোৱাৰ বাবে এইবোৰ হৈছে উৎপাদক। ইম্পৰ্টেণ্ট পইণ্ট, উৎপাদক কি এইটো কথা মনত ৰাখিব। উদ্ভিদে আহাৰ প্ৰস্তুত কৰোঁতে পৰিৱেশৰ অজৈৱিক উপাদান বায়ু, পানী আৰু সৌৰশক্তি ব্যৱহাৰ কৰে। পৰিৱেশত এনেদৰে জৈৱিক আৰু অজৈৱিক উপাদানে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিস্থিতিতন্ত্ৰ গঠন কৰে। এতিয়া গম পালেনে পৰিস্থিতিতন্ত্ৰ কেনেদৰে গঠন হয়?
জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই পৰিস্থিতি তন্ত্ৰ গঠন কৰে। এতিয়া এটা পৰিস্থিতি তন্ত্ৰত খাদ্য শৃংখলৰ কেনেদৰে সৃষ্টি হয় তাক জানি আহকচোন। পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খায় তেতিয়া খাদ্য শৃংখল এটাৰ সৃষ্টি হয়। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে, এইটো এটা মনত ৰাখিবলগীয়া কথা। খাদ্য শৃংখলৰ আৰম্ভণিত সদায় কি থাকে? উদ্ভিদ থাকে। উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় বাবে উদ্ভিদৰ পিছত সদায় তৃণভোজী প্ৰাণী থাকে। তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায় বাবে খাদ্য শৃংখলটোত তৃণভোজী প্ৰাণীৰ পিছতে মাংসভোজী প্ৰাণী থাকে, মনত ৰাখিবলগীয়া কথা। এই প্ৰক্ৰিয়াটো সচৰাচৰ ঘটি থকা এটা প্ৰাকৃতিক ঘটনা। সকলোবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীয়াই থাকিবলৈ উদ্ভিদৰ পৰা খাদ্য পায়। প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে বাবে প্ৰাণীবোৰ হৈছে উপভোক্তা। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে কাৰণে সিহঁত হৈছে উৎপাদক, আৰু সকলোবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ পৰা আহাৰ সংগ্ৰহ কৰে বা আহাৰ গ্ৰহণ কৰে বাবে সেইবোৰ হৈছে কি? উপভোক্তা। এইটো কথা মনত ৰাখিব। এতিয়া উপভোক্তাৰ ধাৰণাটো ক্লিয়াৰ কৰি আহকচোন। কিছুমান প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। এনেবোৰ প্ৰাণী হৈছে প্ৰাথমিক উপভোক্তা, যেনে গৰু, ম'হ, ছাগলী, হৰিণা, শহাপহু আদি তৃণভোজী প্ৰাণীবোৰ। আকৌ কিছুমান প্ৰাণীয়ে প্ৰাথমিক উপভোক্তাক অৰ্থাৎ গৰু, ম'হ, ছাগলী আদি যিবোৰ তৃণভোজী প্ৰাণী খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰ হৈছে গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এই প্ৰাণীবোৰে পৰোক্ষভাৱে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ খায়, যেনে বাঘ, সিংহ, শিয়াল আদি মাংসভোজী প্ৰাণীবোৰ। আন কিছুমান প্ৰাণীয়ে উৎপাদক আৰু উপভোক্তা দুয়োটাকে অৰ্থাৎ উদ্ভিদৰ বিভিন্ন অংশ আৰু তৃণভোজী প্ৰাণী দুয়োবিধকে খায়। এইবোৰ হৈছে সৰ্বভোজী প্ৰাণী, যেনে মানুহ অৰ্থাৎ তৃতীয় শ্ৰেণীৰ উপভোক্তা। এইদৰে সকলো জীৱই খাদ্য শৃংখলত এটা নিৰ্দিষ্ট স্থান অধিকাৰ কৰে। আমাৰ পৰিৱেশত নানা ধৰণৰ পৰিস্থিতি তন্ত্ৰ আছে। এতিয়া পৰিস্থিতি তন্ত্ৰৰ কেইটামান উদাহৰণ চাওঁ আহকচোন। ঘাঁহনি, পুখুৰী, শস্য পথাৰ, অৰণ্য আদি হ'ল পৰিস্থিতি তন্ত্ৰৰ একোটা উদাহৰণ। আপোনালোকে উপভোক্তা, প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা কথাটো ভালদৰে কনচেপ্টটো ক্লিয়াৰ কৰি লওক। কিবা খোকোজা থাকিলে জনাব। এতিয়া পুখুৰীৰ বিষয়ে জানো আহকচোন। ওপৰৰ ছবিখনলৈ লক্ষ্য কৰিব। পুখুৰী হ'ল পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ। পুখুৰীত থকা জলজ উদ্ভিদ যেনে শেলাই, মেটেকা, ভেট, পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। সেইকাৰণে এইবোৰ হৈছে উৎপাদক, নিজে নিজৰ আহাৰ তৈয়াৰ কৰাৰ কাৰণে উৎপাদক। এই উদ্ভিদবোৰক পুখুৰীত থকা কোনবোৰ জীৱই খায় বাৰু? ভাবকচোন। বিভিন্ন ধৰণৰ কীট পতংগ, সৰু মাছ, শামুক আদিয়ে এই উদ্ভিদবোৰক আহাৰ হিচাপে গ্ৰহণ কৰে। সেইবাবে এইবোৰ হৈছে প্ৰাথমিক উপভোক্তা। এতিয়া প্ৰাথমিক উপভোক্তাক কোনবোৰ জীৱই খায় বাৰু? পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা আদিয়ে খায়। সেইবাবে সেইবোৰ হৈছে গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এই দ্বিতীয় পৰ্যায়ৰ উপভোক্তাক আকৌ কোনবোৰ জীৱই খায় বাৰু? ভাবকচোন। সেইবোৰক অৰ্থাৎ ভেকুলী, কেঁকুৰা, মাছ আদিক সাপ, বগলী, মাছৰোকা চৰাই আদিয়ে খায়। এইবোৰেই হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। এতিয়া উপভোক্তাৰ ধাৰণাটো আপোনালোকৰ ভালদৰে ক্লিয়াৰ হ'লনে বাৰু? তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ এই পৰিস্থিতি তন্ত্ৰৰ সকলো উপভোক্তাতকৈ উচ্চ পৰ্যায়ৰ। মষ্ট ইম্পৰ্টেণ্ট, এইখিনি কথা মনত ৰাখিবলগীয়া। পৰিস্থিতি তন্ত্ৰত প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত কিহৰ বাবে নিৰ্ভৰ কৰে জানেনে? সেইটো হৈছে খাদ্যৰ বাবে। আমি খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ওপৰৰ আলোচনাৰ পৰা বুজি পালোঁ যে খাদ্য শৃংখলত থকা বিভিন্ন ধৰণৰ জৈৱিক উপাদানবোৰ হ'ল উৎপাদক, প্ৰাথমিক উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, তৃতীয় শ্ৰেণীৰ উপভোক্তা। এই আটাইকেইটা উপাদান পৰিস্থিতি তন্ত্ৰত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশত যিকোনো এটা উপাদান কমিলে বা বাঢ়ি গ'লে আনকেইটা উপাদানৰ ওপৰত তাৰ প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে, পৰিৱেশত তৃণভোজী প্ৰাণী কমি গ'লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব। তেতিয়া পৰিৱেশৰ ভাৰসাম্য নোহোৱা হ'ব। সেয়েহে প্ৰতিটো বস্তুৱেই ইম্পৰ্টেণ্ট। এতিয়া এই ছবিখনলৈ চাওকচোন। ছবিখনৰ পৰা আপোনালোকে খাদ্য শৃংখলৰ ধাৰণাটো বুজি পাব, প্ৰাথমিক উপভোক্তা আৰু দ্বিতীয় শ্ৰেণীৰ উপভোক্তাৰ ধাৰণাটো ভালদৰে বুজি পাব। পৰিস্থিতি তন্ত্ৰত উৎপাদক উপভোক্তাৰ বাহিৰেও আন এটা বস্তু আছে, সেইটো হৈছে বিয়োজক। সেই বিষয়ে জানো আহকচোন। কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায় অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। এই গেলি পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।
জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। এতিয়া বিয়োজক কাক ক'লে আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া এই ঘাঁহনিৰ ছবিখনলৈ লক্ষ্য কৰিব। ইয়াত হৰিণা আছে, বাঘ আছে আৰু অন্যান্য জীৱ জন্তুবোৰ আছে। পুখুৰীৰ দৰে ঘাঁহনিটো জৈৱিক আৰু অজৈৱিক উপাদানবোৰে পাৰস্পৰিক নিৰ্ভৰশীলতা বজাই ৰাখে আৰু খাদ্য শৃংখলৰ সৃষ্টি কৰে। খাদ্য শৃংখল কেনেদৰে সৃষ্টি কৰে চাওঁ আহকচোন। হৰিণাই খায় ঘাঁহক আৰু হৰিণক খায় বাঘে, গতিকে ইয়াত এটা খাদ্য শৃংখলৰ সৃষ্টি হৈছে। আৰু আপোনালোকে ছবিখন ভালদৰে লক্ষ্য কৰি নিজে নিজে চেষ্টা কৰকচোন। এতিয়া ইয়াত ছবি দুখন দিয়া গৈছে, আপোনালোকে ভালদৰে লক্ষ্য কৰিব। ইয়াত কোনবিধ প্ৰাণীয়ে কোনবিধ প্ৰাণীক আহাৰ হিচাপে খাইছে সেইটো লক্ষ্য কৰিব, আৰু লক্ষ্য কৰিব যে এটা প্ৰাণীয়ে এটাতকৈ অধিক প্ৰাণীক আহাৰ হিচাপে গ্ৰহণ কৰিছে নেকি, আৰু যদি গ্ৰহণ কৰিছে তেতিয়াহ'লে এটাতকৈ অধিক খাদ্য শৃংখলৰ সৃষ্টি হ'ব, আৰু এটাতকৈ অধিক খাদ্য শৃংখলৰ সৃষ্টি হোৱাৰ লগে লগে পৰিস্থিতিতন্ত্ৰত খাদ্য জালৰ সৃষ্টি হয়। এতিয়া উদাহৰণসহ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। উদাহৰণত ছবিত দেখুওৱাৰ দৰে উদ্ভিদক শহাপহু, নিগনি, ফৰিং আৰু শস্য খোৱা চৰায়ে খায়। ঠিক তেনেদৰে নিগনিক সাপ আৰু শেন চৰায়ে খায়। আকৌ শেন চৰায়ে শহাপহু, নিগনি, সাপ, ফৰিং আৰু শস্য খোৱা চৰাই খায়। গতিকে দেখা গ'ল যে একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়। এইদৰে এটা পৰিস্থিতিতন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে, অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়েই হৈছে খাদ্যজাল। ছবিত দেখুওৱা উদাহৰণৰ উপৰি আমাৰ পৰিস্থিতিতন্ত্ৰত আন বহু ধৰণৰ খাদ্য শৃংখল থাকে। ঘাঁহনি, অৰণ্য, শস্য পথাৰ, পুখুৰী আদি পৰিস্থিতিতন্ত্ৰৰ সকলো জীৱই খাদ্য শৃংখলত এক নিৰ্দিষ্ট স্থান গ্ৰহণ কৰে। এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। জীৱবোৰে খাদ্যজালত উৎপাদক নাইবা উপভোক্তা হিচাপে অংশগ্ৰহণ কৰে। খাদ্যজালে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈছে। ইতিমধ্যে আমি আজি আলোচনা কৰা সমগ্ৰ বিষয়ৰ ওপৰত 30টা গুৰুত্বপূৰ্ণ MCQ লৈ আজি সন্ধিয়া আপোনালোকৰ মাজলৈ পুনৰ আহিম। চাই থাকিব আমাৰ ভিডিঅ'বোৰ আৰু আপোনালোকৰ মন্তব্য জনাব। কিবা খোকোজা থাকিলে জনাব, আমি ক্লিয়াৰিফাই কৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ শিতানৰ বাবে আপোনালোকৰ মাজত এটা প্ৰশ্ন এৰিব বিচাৰিছোঁ। প্ৰশ্নটো হ'ল, ছবিখনত দেখুওৱা প্ৰাণীবোৰক প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা হিচাপে চিনাক্ত কৰক। এইটো প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। চাই থাকিব আমাৰ ভিডিঅ'বোৰ, আৰু আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।